নমস্কাৰ পেঞ্চনাৰসকলৰ পেঞ্চন বৃদ্ধি আৰু ডিয়াৰনেছ ৰিলিফ অৰ্থাৎ ডিআৰ বৃদ্ধিৰ সম্পৰ্কত লোকসভাত এটা প্ৰশ্ন কৰা হৈছিল সেই বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে নিশ্চয় দেখিছে শ্ৰম আৰু रोजगार মন্ত্ৰালয়ৰ ফালৰ পৰা 10 ফেব্ৰুৱাৰী 2025 তাৰিখত এই প্ৰশ্নটি কৰা হৈছিল কেইবাটাও প্ৰশ্ন কৰা হৈছিল আৰু প্ৰশ্ন নং 1005 শ্ৰী অৰবিন্দ গণপত সাৱন্তে প্ৰশ্ন কৰিছিল প্ৰথম প্ৰশ্নটো হৈছে क्या माननीय सर्वोच्च न्यायालय में ईपीएफ 95 पेंशनधारियों और उनके आश्रितों को न्यूनतम पेंशन सहित अन्य भत्तों के लाभ देने के संबंध में आदेश पारित किए हैं हुदा है जे उच्चतम न्यायालय ईपीएफ 95 और সম্পৰ্কত তেওঁলোকৰ ন্যূনতম পেঞ্চন দিয়াৰ কথা নিৰ্ণয় লোৱা হৈছে নেকি দুই নম্বৰ প্ৰশ্নটো সোধা হৈছিল যে যদি লোৱা হৈছে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ এই আদেশ অনুসৰি কিবা কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে নেকি আৰু হেকত সোধা হৈছিল যে যদি কৰা হোৱা নাই কি কাৰণে কৰা হোৱা নাই 5 নম্বৰটো তেনে পাঁচটা প্ৰশ্ন সোধা হৈছিল আৰু ইয়াৰ উত্তৰত কি উত্তৰ আহিল লোকসভাৰ পৰা এক গুৰুত্বপূৰ্ণ কথা আৰু 5 নম্বৰ প্ৰশ্নটো আপোনালোকে দেখিছে যে কি ईपीएफ अधिकारियों के कृत्य को न्यायालय की अवमानना मानना जा सकता है যদি ন্যায়ালয়ৰ পৰা হেতু আহিছিল তেতিয়া হলে তাক যদি চৰকাৰে কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰে ন্যায়ালয় অপমাননা কৰা নিচিনা নহব জানো এনেদৰে সোধা হৈছিল সমু উত্তৰ আহিছিল আৰু उत्तर আপোনালোকে দেখিছে যে কৰ্মচাৰী আৰু পেঞ্চন যোজনা 1995 ईपीएफ 95 के अंतर्गत अन्य भत्तों लाभों के साथ न्यूनतम पेंशन के संबंध में माननीय उच्चतम न्यायालय द्वारा कोई आदेश पारित नहीं किया गया है अर्थात এই সম্পৰ্কত ईपीएफ 95 ৰ পেঞ্চন বা ডিআৰনেছ ৰিলিফৰ অন্যান্য ভাত্তা বৃদ্ধিৰ ক্ষেত্ৰত পেঞ্চনৰ ক্ষেত্ৰত বৰ্তমানলৈকে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কোনো ধৰণৰ তেনেধৰণৰ ৰায় প্ৰদান কৰা নাই বুলি লিখিত প্ৰশ্নৰ উত্তৰ জনাইছে আৰু বাকি প্ৰশ্নকেইটাৰ উত্তৰ আপোনালোকে দেখিছে যে প্ৰশ্ন নেহি উত্তৰ এনেদৰে উত্তৰ আহিল অৰ্থাৎ পেঞ্চনাৰসকলে তেওঁলোকৰ ईपीएफ 95 ৰ পেঞ্চন বৃদ্ধি ডিআৰনেছ ৰিলিফ বৃদ্ধিৰ সম্পৰ্কত তেওঁলোকে বহুদিনীয়া দীৰ্ঘদিনীয়া দাবী আছিল আৰু এই সম্পৰ্কত লোকসভাৰ পৰা এটা উত্তৰ আহিল ধন্যবাদ